নমস্কাৰ বাতৰিলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি আৰু প্ৰথমটো খবৰ ব্ৰেকিং নিউজ শ্ৰীৰামপুৰ বজাৰ এলপি স্কুলত পুনৰ ভোট গ্ৰহণ আজি পুৱা 7:30 বজাৰ পৰা পুনৰ ভোট গ্ৰহণ আৰম্ভ হৈছে বেলট বাকচক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে শ্ৰীৰামপুৰ হাইস্কুল 36 নং ভোট কেন্দ্ৰত আৰম্ভ হৈছে ভোট গ্ৰহণ বৃহস্পতিবাৰে এই ঘটনা সংঘটিত হৈছিল যেহেতু বেলট বাকচ ভাঙি দিয়া হৈছিল তাৰ পাছৰে পৰা শ্ৰীৰামপুৰ হাইস্কুলৰ 36 নং ভোট কেন্দ্ৰত ভোট গ্ৰহণ পুনৰ আৰম্ভ হৈছে আজি কটকটীয়া সুৰক্ষা ব্যৱস্থাৰ মাজেৰে 7:30 বজাৰ পৰা পুনৰ ভোট গ্ৰহণ আৰম্ভ কৰা হৈছে কালি কেইবাটাও যেহেতু বিক্ষিপ্ত ঘটনা সংঘটিত হৈছিল আৰু তাৰ পাছতে বিশেষকৈ বেলট বাকচক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল এই কেন্দ্ৰটোত বৃহস্পতিবাৰে আৰু তাৰ পৰৱৰ্তী সময়ত আজি পুনৰ এবাৰ ভোট গণনাৰ বাবে ঘোষণা কৰা হয় শ্ৰীৰামপুৰ বজাৰ এলপি স্কুলত পুনৰ ভোট গ্ৰহণ আৰম্ভ হয় আজি পুৱা 7:30 বজাৰ পৰা বিশেষকৈ বেলট বাকচক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু সেইবাবে শ্ৰীৰামপুৰ বজাৰ এলপি স্কুলত পুনৰ ভোট গ্ৰহণ আৰম্ভ হৈছে 36 নং ভোট কেন্দ্ৰত ভোট গ্ৰহণ বৃহস্পতিবাৰে সংঘটিত হৈছিল এই ঘটনা আমি পুনৰবাৰ সেই ঘটনাৰ সন্দৰ্ভতো জনাম আৰু দৃশ্য আমি দেখুৱাই গৈছো যে এইটো কেন্দ্ৰ যিটো কেন্দ্ৰত বেলট বাকচ ভাঙি পেলোৱা হৈছিল এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল শ্ৰীৰামপুৰ হাইস্কুল 36 নং ভোট কেন্দ্ৰ আৰু এই কেন্দ্ৰটোত পুনৰ আজি ভোট গ্ৰহণ আৰম্ভ হৈছে পুৱা 7:30 বজাৰ পৰা আৰম্ভ হৈছে সম্পূৰ্ণৰূপে কোভিড প্ৰটকল মানি কটকটীয়া সুৰক্ষা ব্যৱস্থাৰ মাজেৰে আজি ভোট গ্ৰহণ আৰম্ভ হৈছে 36 নং ভোট কেন্দ্ৰত ভোট গ্ৰহণ 7:30 বজাৰ পৰা আৰম্ভ হৈছে আৰু আজিৰ দিনটোতো যথেষ্ট সংখ্যক লোক তাত আহিছে দেখিবলৈ পোৱা গৈছে কালি যেহেতু জনাব লাগিব এইখিনিতে যে কেইবাটাও বিক্ষিপ্ত ঘটনা সংঘটিত হৈছিল আৰু তাৰ মাজতে ইয়াতো এটা ঘটনা সংঘটিত হৈছিল বেলট বাকচ ভাঙিছিল এই মুহূৰ্তত সংযুক্ত হৈছিল শ্ৰীৰামপুৰৰ সংবাদদাতা শহীদুল হকৰ সৈতে শহীদুল হক আজি সুকলমে পাৰ হৈছে এই সময়লৈকে হেল্ল' হয় শহীদুল আপুনি মোক শুনা পাইছে আজি এই মুহূৰ্তলৈকে সুকলমে ভোট গ্ৰহণ আৰম্ভ হৈছে বা এই সময়ছোৱালৈকে পাৰ হৈছে নে হয় যেহেতু কালি শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিৰ শ্ৰীৰামপুৰ স্থিত শ্ৰীৰামপুৰ হাইস্কুলৰ যি কেন্দ্ৰিত আছিলে তাৰ হাইস্কুলৰ যি চেণ্টাৰ আছিলে তাতে ভোটগ্ৰহণ সম্পূৰ্ণৰূপে শান্তিপূৰ্ণভাৱে হৈছিলে কিন্তু তাৰ পৰা যেতিয়া প্ৰিচাইডিং অফিচাৰ বা পলিং অফিচাৰসকলে ইয়াৰ পৰা বেলট বক্সসমূহ গোসাইগাঁও জিলা নিৰ্বাচনী বিষয়া কাৰ্যালয়লৈ লৈ গৈছিল আৰু তাতে এটা দুৰ্ঘটনা সংঘটিত হৈছিল দুষ্কৃতিকাৰীয়ে বেলট বক্সৰ ওপৰত আক্ৰমণ কৰিছিলে আৰু তাৰ পিছতে ৰাতি নিৰ্বাচনী বিষয়াই এই শ্ৰীৰামপুৰ সমষ্টিৰ শ্ৰীৰামপুৰ হাইস্কুলৰ যি ভোট কেন্দ্ৰ আছে তাতে আকৌ পুনৰ ভোট গ্ৰহণৰ নিৰ্দেশ দিছিলে আৰু সেই মৰ্মে আজি 7:30 বজাৰ পৰা ইয়াতে ভোট গ্ৰহণ আৰম্ভ হৈছে আৰু এতিয়ালৈকে শান্তিপূৰ্ণভাৱে চলি আছে আৰু যি প্ৰশাসনৰ ব্যৱস্থা নিৰাপত্তা ব্যৱস্থা বৰ কটকটীয়া কৰি তুলিছে চাৰিওফালে প্ৰশাসনে নিশ্চিত হৈ আছে আৰু মানুহ ইয়াত জমা হ'বলৈ দিয়া নাই ভাৰী পাতিকৈ ইয়াত ভোট গ্ৰহণ পুৰুষ মহিলাই থিয় হৈ ভোট গ্ৰহণ বা নিজে ভোটদান সাব্যস্ত কৰিবলৈ যত্ন কৰি আছে শহীদুল হক ধন্যবাদ জনাইছো আৰু আমি পুনৰবাৰ দেখুৱাইছো এইটো কেন্দ্ৰ যিটো কেন্দ্ৰত কালি কিছু বিক্ষিপ্ত ঘটনা সংঘটিত হৈছিলে বেলট বাকচ ভাঙি পেলাইছিল আজি পুনৰ এই কেন্দ্ৰটোত যেহেতু ভোট গ্ৰহণ আৰম্ভ হৈছে পুৱা 7:30 বজাৰ পৰা ভোট গ্ৰহণ আৰম্ভ হৈছে এই কেন্দ্ৰটোত আৰু এতিয়ালৈকে আমাৰ সাংবাদিক শহীদুলে জনোৱা মতে অতি শান্তিপূৰ্ণভাৱে ভোট গ্ৰহণ চলি আছে আৰু গোসাইগাঁও ষ্ট্ৰং ৰুমৰ সন্মুখত ভাঙিল বেলট বাকচ গোসাইগাঁও এছডিঅ কাৰ্যালয়ত স্থাপন কৰা হৈছিল ষ্ট্ৰং ৰুমৰ সন্মুখত বেলট বাকচ ভাঙিলে উত্তেজিত ৰাইজে বেলট বাকচ ভাঙি বেলট পেপাৰ মাটিত পেলালে বেলট বাকচ কেইটা আছিল শ্ৰীৰামপুৰ বজাৰ এলপি স্কুল ভোট কেন্দ্ৰ ঘটনা কেন্দ্ৰ কৰি অঞ্চলটোত উত্তেজনা অব্যাহত ঘটনাস্থলীত উপস্থিত ঊৰ্ধ্বতন বিষয়া আৰু আমি পুনৰ কৈছো এই ঘটনা সংঘটিত হৈছিল গোসাইগাঁৱত যেহেতু ষ্ট্ৰং ৰুমৰ সন্মুখতে বেলট বাকচ ভাঙিছিল আৰু গোসাইগাঁও এছডিঅ কাৰ্যালয়ত স্থাপন কৰা হৈছিল ষ্ট্ৰং ৰুমৰ সন্মুখত বেলট বাকচ উত্তেজিত ৰাইজে ভাঙি পেলায় আৰু এই শ্ৰীৰামপুৰ বজাৰ এলপি স্কুলে হৈছে কেন্দ্ৰটো কিছু সময় পূৰ্বে আমি দেখুৱাই গৈছিলোঁ যে সেই কেন্দ্ৰটোত ইতিমধ্যে পুনৰ আজি 7:30 বজাৰ পৰা ভোট গ্ৰহণ হৈছে আৰু অতি শান্তিপূৰ্ণভাৱে হৈছে ইয়াৰে বেলট বক্স যেহেতু ভাঙি পেলোৱা হৈছিল আৰু সেইবাবে পুনৰ ভোট গ্ৰহণ আজি পুৱা 7:30 বজাৰ পৰা অনুষ্ঠিত হয় ঘটনা কেন্দ্ৰ কৰি অঞ্চলটোত এতিয়াও উত্তেজনা বিৰাজমান হৈ আছে ঘটনাস্থলীত কালিয়ে ঊৰ্ধ্বতন বিষয়া উপস্থিত হয় আৰু এয়া বেলট বক্স উত্তেজিত ৰাইজে ভাঙি পেলাইছিল তাৰ পাছতে আমি পুনৰ কৈছোঁ যে আজি পুৱা 7:30 বজাৰ পৰা শান্তিপূৰ্ণভাৱে ভোট গ্ৰহণ চলি আছে
আৰু ইফালে গোসাইগাঁৱত বেলট বাকচ কঢ়িওৱা বাহনত আক্ৰমণ বেলট বাকচ কঢ়িওৱা বাহনত আক্ৰমণক লৈ উত্তপ্ত গোসাইগাঁও পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী শূন্যলৈ গুলীচালনা কৰিবলগীয়া হয় কচুগাঁও পৰিষদীয় সমষ্টিৰ বেলট বাকচ অনা হৈছিল গাড়ীখনত কচুগাঁৱত প্ৰতিনিধিত্ব কৰিছে হাগ্ৰামা মহিলাৰীয়ে ঘটনাক লৈ গোসাইগাঁৱত প্ৰতিবাদ মুখৰ পৰিস্থিতিৰ সৃষ্টি হয় কালি কেইবাটাও ঘটনা সংঘটিত হৈছে যিহেতু কালি দ্বিতীয় পৰ্যায়ৰ ভোট গণনা আছিল আৰু কালি যথেষ্ট সফলভাৱে ভোট গণনা ক্ষমা কৰিব যেহেতু ভোটদান প্ৰক্ৰিয়া আছিলে ভোট কেন্দ্ৰসমূহত গতিকে তাত যথেষ্ট শান্তিপূৰ্ণভাৱে দেখিবলৈ পোৱা গৈছিলে পুৱাৰ ভাগৰ পৰা চলি আছিল কিন্তু সন্ধিয়াৰ ভাগলৈ কিছু অঘটনাগতিক পৰিস্থিতিৰ সৃষ্টি হয় যথেষ্ট বিক্ষিপ্ত ঘটনাৰ সৃষ্টি হয় আৰু তাৰ মাজত এইটো এটা ঘটনা গতিকে তাত বিভিন্ন ধৰণৰ অভিযোগ প্ৰতি অভিযোগ চলিয়ে আছে গোসাইগাঁৱত এই প্ৰতিবাদ মুখৰ এক পৰিস্থিতিৰ সৃষ্টি হয় এই বাহনখন গোসাইগাঁৱত এই বাহনখন বেলট বক্স কঢ়িওৱা বাহন যিখন বাহন ভাঙি পেলোৱা হয় আৰু তাৰ পাছত পৰিস্থিতি যথেষ্ট উত্তপ্ত হৈ পৰে ভোট গণনাৰ বাবে সাজু বিটিসি প্ৰশাসন 10টা ভোট গণনা কেন্দ্ৰত 8 বজাৰ পৰা আৰম্ভ হ'ব ভোট গণনা বৃহস্পতিবাৰে সামৰণি পৰে বিটিসিৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন এবাৰৰ নিৰ্বাচনত 241 জন প্ৰাৰ্থীৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে বিটিসিৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত প্ৰায় 79% ভোটদান সম্পন্ন হয় আনহাতে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত সাব্যস্ত হৈছিল 77.1% ভোটাধিকাৰ এতিয়া সকলোৰে অপেক্ষা মাথো 12 ডিচেম্বৰলৈ অৰ্থাৎ কাইলৈ দিনটোলৈ সকলোৱে অপেক্ষা কৰিছে ভোট গণনাৰ বাবে সাজু বিটিসি প্ৰশাসন 10টা ভোট গণনা কেন্দ্ৰত 8 বজাৰ পৰা ভোট গণনা আৰম্ভ হৈছে বৃহস্পতিবাৰে সামৰণি পৰে বিটিসিৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন এইবাৰৰ নিৰ্বাচনত 241 জন প্ৰাৰ্থীৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে বিটিসিৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত প্ৰায় 79% ভোটদান সম্পন্ন হয় আনহাতে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত সাব্যস্ত হৈছিল 77.1% ভোটাধিকাৰ এতিয়া সকলোৰে অপেক্ষা কাইলৈ দিনটোলৈ উদালগুৰি মহকুমাধিপতিৰ কাৰ্যালয়তো ভোট গণনা ব্যাপক প্ৰস্তুতি অব্যাহত আছে কাইলৈ যেহেতু ভোট গণনা পিটিসি নিৰ্বাচনৰ ভোট গণনা যেতিয়াৰ পৰা আমাৰ ষ্ট্ৰং ৰুমত বেলট বক্স সোমাইছে তেতিয়াৰ পৰা আমাৰ এই চিষ্টেমটো চলি আছে এতিয়া আমি মানে উইদাউট মানে ভেলিড ডকুমেণ্টছ নহ'লে আমি সোমাব নিদিওঁ আৰু মানে আমি সেই চিষ্টেমত চলি আছে কিন্তু আমাৰ যিহেতু ফ'ল মানে বেলট বক্সবিলাক আমাৰ কেণ্ডিডেটবিলাকৰে প্ৰপাৰ্টি সেইকাৰণে যিহেতু চিষ্টেম আছে আমি সিহঁতক মানে 24 আৱাৰ্ছ মানে এটা ষ্ট্ৰং ৰুম কিপাৰ হিচাপে মানে প্ৰত্যেকটো মানে কেণ্ডিডেটৰ এটা আমি মানে ৰাউণ্ড দ্য ক্লক মানে ৰাখিবলৈ এটা ফেচিলিটি কৰা হৈছে সিহঁতে সেইখিনি মানে কৰি থাকিব পাৰে আৰু মাজে মাজে আমাৰ ইলেকশ্যন আৰু যেহেতু কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে সকলোখিনি ইতিমধ্যে প্ৰস্তুতি শেষ হৈছে বুলি এক প্ৰকাৰ ক'ব পাৰি কাইলৈ যেহেতু ভোট গণনা সাজু বিটিসি প্ৰশাসন ভোট গণনাৰ বাবে আৰু যেনেধৰণে আশা প্ৰত্যাশাৰ মাজেৰে কাইলৈ যেহেতু পুৱাতি আৰম্ভ হ'ব কাইলৈ পুৱাৰ ভাগৰে পৰা আৰু এই ব্যস্ততা আমি দেখুৱাই যাম পুৱাৰ ভাগৰে পৰা আমি দেখুৱাই যাম 8 বজাৰ পৰা ভোট গণনা আৰম্ভ হ'ব খবৰ অব্যাহত ৰাখিম সময় বিৰতি উভতি আহিছোঁ খন্তেক বিৰতিৰ পাছত ভোট গণনাৰ বাবে সাজু বিটিসি প্ৰশাসন 10টা ভোট গণনা কেন্দ্ৰত 8 বজাৰ পৰা আৰম্ভ হ'ব ভোট গণনা বৃহস্পতিবাৰে সামৰণি পৰে বিটিসিৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন এইবাৰৰ নিৰ্বাচনত 241 জন প্ৰাৰ্থীৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে বিটিসিৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত প্ৰায় 79% ভোটদান সম্পন্ন হয় আনহাতে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত সাব্যস্ত হৈছিল 77.1% ভোটাধিকাৰ এতিয়া সকলোৰে অপেক্ষা মাথো 12 ডিচেম্বৰলৈ অৰ্থাৎ কাইলৈ দিনটোৰ বাবে প্ৰস্তুতি সন্দৰ্ভত আমি ইতিমধ্যে কৈ গৈছো বিশেষভাৱে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে কাৰণ কালিৰ দিনটোত কেইবাটাও বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গ'ল ঠিক তেনেধৰণে আমি জনাই যাম কাইলৈ 8 বজাৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ অব্যাহত ৰাখিম আৰু আজি 10টা ভোট কেন্দ্ৰৰ এনেধৰণে সাজু কৰা হৈছে সেয়াও আমি দেখুৱাই গৈছো আৰু সম্পূৰ্ণৰূপে সাজু বিটিসি প্ৰশাসন কটকটীয়া নিৰাপত্তাৰ সমষ্টিটো আমাৰ 12 তাৰিখত আমাৰ 8টা বজাৰ পৰা মানে কাউণ্টিং শুৰু হ'ব এতিয়া আমি কাউণ্টিং এজেণ্টবিলাকক কাউণ্টিং ছুপাৰভাইজাৰসকলক কাউণ্টিং মাইক্ৰ' অবজাৰ্ভাৰক আমি অলৰেডি ট্ৰেইনিং মানে দিছোঁ সিহঁতৰ প্ৰত্যেকটো টেবুলত এটা মানে কাউণ্টিং ছুপাৰভাইজাৰ আৰু মানে 2টা কাউণ্টিং এছিষ্টেণ্ট আৰু এটা মানে কাউণ্টিং মাইক্ৰ' অবজাৰ্ভাৰ থাকিব তেখেতসকলে সেই কামটো কৰিব কৰাৰ পিছত আমি মানে ৰিটাৰ্ণিং অফিচাৰ
মানে ৰিটাৰ্ণিং অফিচাৰ থাকিব এছিষ্টেণ্ট ৰিটাৰ্ণিং অফিচাৰ হ'ব যিহেতু মানে এটাই ৰিটাৰ্ণিং অফিচাৰ বাকীখিনি হেৰিত মানে এছিষ্টেণ্ট ৰিটাৰ্ণিংসকলে মানে এইটো মানে এটা মানে ইনচাৰ্জ হিচাপে থাকিব কেইটা ৰাউণ্ড হ'ব সেইটো ৰাউণ্ডটো মানে আমাৰ বেলেগ বেলেগ ৰাউণ্ড আছে যেনেকৈ আমাৰ মানে মেক্সিমাম 8টা আৰু এটা মানে এটাটো 9টা আছে 9টা চিচিটিভি সংস্থাপন কৰা হৈছে চিচিটিভি আছে আপুনি চাব পাৰি এইটো চিচিটিভি আছে চিচিটিভি ব্যৱস্থা কৰা হৈছে ইতিমধ্যে জনোৱা হৈছে যে চিচিটিভি ব্যৱস্থা সম্পূৰ্ণৰূপে কৰা হৈছে তাৰোপৰি সুৰক্ষা ব্যৱস্থা গঢ়ি তোলা হৈছে যথেষ্ট কাৰণ কিছু সন্দেহ সকলোৱে কৰে কাৰণ দুটাকৈ দিন আমি যেতিয়া দেখিবলৈ পালোঁ যে কালিৰ দিনটোত বিশেষভাৱে বহুকেইটা সৰু সুৰা হ'লেও বিক্ষিপ্ত ঘটনা সংঘটিত হ'ল যি কি নহওক গতিকে তাৰ বাবে সুৰক্ষা ব্যৱস্থা আৰু যথেষ্ট কটকটীয়া কৰি তোলা হৈছে কাৰণ দেখিবলৈ পোৱা গৈছিলে কালি দ্বিতীয় পৰ্যায়ৰ যি ভোট কেন্দ্ৰসমূহৰ বাবে বা ভোট গ্ৰহণৰ বাবে কালিৰ দিনটোতো কটকটীয়া ব্যৱস্থা আছিল সুৰক্ষাৰ তাৰ আগদিনাখন ডিজিপি জিপি সিং নিজে উপস্থিত হৈছিলে গৈ পৰ্যবেক্ষণ কৰিছিল সকলোবোৰ আৰু কালিৰ দিনটোত ধন্যবাদ জ্ঞাপন কৰিছিল কাৰণ কালি যথেষ্ট শান্তিপূৰ্ণভাৱে আচলতে ভোট গ্ৰহণ হৈছিল কিন্তু যেহেতু ভোট গণনাৰ কথা আহি পৰে কালি সন্ধিয়াৰ ভাগতো কেইবাটাও ঘটনা সংঘটিত হৈছে বেলট বাকচ উত্তেজিত লোকে ভাঙি পেলাইছে গতিকে তেনে পৰিপ্ৰেক্ষিতত নিৰাপত্তা যথেষ্ট কটকটীয়া কৰি গঢ়ি তোলা হৈছে আমি দেখুৱাই গৈছোঁ প্ৰস্তুতি কেনেকৈ কৰা হৈছে সেই প্ৰস্তুতি সন্দৰ্ভত আমি দেখুৱাই গৈছোঁ প্ৰস্তুতিসমূহ কেনেধৰণে কৰা হৈছে এয়া আমি দেখুৱাইছোঁ গতিকে কাইলৈ পুৱা 8 বজাৰ পৰা বিটিচিৰ নিৰ্বাচনৰ ভোট গণনা আৰম্ভ হ'ব 10টা ভোট কেন্দ্ৰত হ'ব ভোট গণনা আৰু 10টা কেন্দ্ৰ ইতিমধ্যে এনেধৰণে প্ৰস্তুত কৰি তোলা হৈছে বিশেষভাৱে চিচিটিভি আৰু তাৰোপৰি যিহেতু সুৰক্ষা ব্যৱস্থাৰ কথা ইতিমধ্যে আমি কৈছোঁৱেই গতিকে সেয়াও সাজু কৰি তোলা হৈছে অন্য খবৰৰ মাজলৈ গৈছো আজমলক লৈ সৰব মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেজপুৰত অনুষ্ঠিত শ্বহীদ দিৱসৰ অনুষ্ঠানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজমল ফাউণ্ডেশ্যনলৈ শ কোটি টকা ক'ৰ পৰা আৰু কেনেকৈ কোনে কি উদ্দেশ্যৰে পঠিয়াই সেয়া আলোচনাৰ বিষয় বুলি মন্তব্য কৰে ইজৰাইলৰ দৰে দেশৰ ইছলামিক জেহাদত ধন যোগান ধৰাৰ তথ্য ভাৰত চৰকাৰে লাভ কৰাৰ কথাও উল্লেখ কৰে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী শৰ্মাই অচিৰে বিদেশী ৰাষ্ট্ৰৰ পৰা ধন অনা এনে কেইবাটাও এনজিঅ'ৰ নাম সদৰি কৰিব বুলি উল্লেখ কৰিছে লগতে আজমল ফাউণ্ডেশ্যনলৈ বিদেশী পুঁজি 130 কোটি টকা ইছলামিক ৰেডিকেলাইজেশ্যনৰ বাবে অহাৰ কথাও উল্লেখ কৰি সেয়া তদন্তৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰিছে ইয়াৰ উপৰিও সমাজ সেৱাৰ নামত বিদেশী ইছলামিক ৰাষ্ট্ৰৰ পৰা ধন আনি আজমলে কি সমাজ সেৱা কৰিছে সেয়া উচিৰে ৰাজহুৱা কৰাৰো হুংকাৰ দিলে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰ্থাৎ বাকযুদ্ধ পুনৰ তুংগত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আজমলৰ যিকেইটা ফাণ্ডিং চ'ৰ্চ সেইকেইটা ফাণ্ডিং চ'ৰ্চে ইজৰাইলত হামাছকো ফাণ্ডিং কৰে যিকেইটা প্ৰত্যক্ষভাৱে জেহাদ যি চলি আছে সেই জেহাদতো তেওঁলোকে ফাণ্ডিং কৰে একে আশাৰে তেওঁলোকে ইছলামিক জেহাদতো ফাণ্ডিং কৰি আছে আৰু আজমল ফাউণ্ডেশ্যনতো ফাণ্ডিং কৰি আছে গতিকে তাৰ গোটেইকেইটা এনজিঅ'ৰ সবিশেষ লৈ আমি আপোনালোকক জনাম কিন্তু আৰু মই ভাবোঁ যে ভাৰত চৰকাৰেও এই দিশত ইতিমধ্যে আৰু বিটিচি নিৰ্বাচনক লৈ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনায় যে বিটিচিত বিজেপিয়ে 12ৰ পৰা 16খন আসন লাভ কৰিব 12 তাৰিখৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিব বিজেপিয়ে কাক সমৰ্থন কৰিব 12ৰ পৰা 16খনৰ ভিতৰত আসন বিজেপি দলে লাভ কৰিব 12ও হ'ব পাৰে সৰ্বনিম্ন আৰু 16খনো হ'ব পাৰে সৰ্বোচ্চ গতিকে মই ভাবোঁ যে সেই ধৰণৰ আসন আমি লাভ কৰিম আমি আমাৰ এখন নিৰ্বাচনী ঘোষণা পত্ৰ আছিল আৰু যিহেতু আমি এটা শক্তিশালী ৰূপে আমি নিজকে আমি প্ৰকাশ কৰিম বা বিজেপিৰ যিটো শক্তিশালী ভূমিকা সেই শক্তিশালী ভূমিকা এটা থাকিব পৰৱৰ্তী পৰ্যায়ত আমি বিবেচনা কৰিম যে যদি আমাক সমৰ্থনৰ প্ৰয়োজন হয় কেনেকৈ আমি সমৰ্থন ল'ম বা কাৰোবাক যদি সমৰ্থন দিয়াৰ প্ৰয়োজন হয় কেনেকৈ আমি সমৰ্থন দিম কিন্তু 12 তাৰিখৰ ৰিজাল্টৰ পিছতহে এই বিষয়ে স্পষ্ট হ'ব কিন্তু এটা কথা স্পষ্ট যে প্ৰথম নিৰ্বাচনতে মাত্ৰ 26টা সমষ্টিত